2021 বৰ্ষৰ চৰকাৰী নাৰ্ছিঙৰ এডমিশ্যনৰ ফৰ্ম ফিল আপ চলি আছে। ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ কেণ্ডিডেট অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। কেণ্ডিডেটৰ কাষ্ট যদি জেনেৰেল OBC MOBC CST হয় তথাপিও অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। কেণ্ডিডেট যিটো মোবাইলতে ভিডিঅ' চাই আছে সেই মোবাইলতে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। লিংকত ক্লিক কৰি নিজৰ মোবাইলতে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। এই ভিডিঅ'ত জনাই দিয়া হ'ব কি পাছ কিমান পাৰ্চেণ্ট কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সম্পূৰ্ণ ডিটেইলছ কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। অলৰেডি আগৰ এটা ভিডিঅ'ত জনাই দিয়া হৈছে যে এইটো হ'ল মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচ BSc নাৰ্ছিঙৰ কোৰ্চ 4 বছৰীয়া। ইয়াত 12 পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। ছায়েন্সৰ হ'ব লাগিব, লগতে 50% থাকিব লাগিব। অলৰেডি আগৰ ভিডিঅ'ত জনাই দিয়া হৈছে। আৰু কেণ্ডিডেটৰ চিলেকশ্যন প্ৰচেছ হ'ব, ৰিটন এক্সামিনেশ্যন হ'ব, ৰিটন নহয় কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব। 150 মাৰ্কছৰ প্ৰশ্ন থাকিব, তাৰপিছত ইণ্টাৰভিউ হ'ব। আৰু কেণ্ডিডেটৰ যেতিয়া ফৰ্ম ফিল আপ কমপ্লিট হ'ব তাৰপিছত এডমিট কাৰ্ড লাভ কৰিব। এপ্ৰিল মাহত এডমিট কাৰ্ড লাভ কৰিব, 2nd উইকত ইয়াত উল্লেখ কৰিছে। তাৰপিছত কৈছে যে পৰীক্ষাত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই। তাৰপিছত যেতিয়া এক্সাম কমপ্লিট হ'ব, কমপ্লিট হোৱাৰ পিছত কেণ্ডিডেটৰ ইণ্টাৰভিউ আৰু হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত ইয়াতে চাই লওক এপ্লাই অনলাইন লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ৱেবছাইট লোডিং হৈ আছে। যেতিয়া এই পেজত আহিব, এই পেজত ৰাইট ছাইডত লিখা আছে অফিচাৰ এণ্ট্ৰি এপ্লাই লগইন বুলি লিখা আছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহি যাব। এতিয়া মই ক্লিক কৰিম। এতিয়া মই ক্লিক কৰিছোঁ। তাৰপিছত বেলেগ এটা ইণ্টাৰফেচ আহিব। ইয়াত কি কৰিব লাগিব চাই লওক। পেজ লোডিং হৈ আছে, কমপ্লিট হৈছে লোডিং। ইয়াতে কৈছে যে ইউজাৰ নাম, পাছৱৰ্ড আৰু কেপচা যেনেকুৱা আছে ইয়াতে ফিল আপ কৰি ছাবমিট কৰিব লাগিব, লগইন হ'ব লাগিব। আৰু যিসকলে নতুন এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই সেইসকলৰ ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াতে চাই লওক লেফ্ট ছাইডত ৰেজিষ্ট্ৰেশ্যন লিখা আছে। প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এই ৱেবছাইটত। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন যেতিয়া কমপ্লিট হ'ব, কমপ্লিট হোৱাৰ পিছত ইউজাৰ নেম আৰু পাছৱৰ্ড লাভ কৰিব, নিজৰ মোবাইলত বা ইমেইল আইডিত লাভ কৰিব। তাৰপিছত লগইন হৈ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক ৰেজিষ্ট্ৰেশ্যন লিখা আছে, ইয়াতে মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে চাই লওক কণ্টিনিউ বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ৰাইট ছাইডত তলত লিখা আছে কণ্টিনিউ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে চাই লওক প্ৰথম বিচাৰিছে পাৰ্চনেল ডিটেইলছখিনি বিচাৰিছে। প্ৰথম কৈছে যে আধাৰ নম্বৰ যদি আছে ইয়াতে টিক মাৰ্ক দিব। যিসকল কেণ্ডিডেটৰ আধাৰ নম্বৰ আছে ইয়াতে টিক দিব। আৰু যদি এনৰোলমেণ্ট হৈছে, এতিয়ালৈকে আধাৰ কাৰ্ড লাভ কৰা নাই, সেইসকল কেণ্ডিডেটৰ এনৰোল নম্বৰ ইয়াতে টিক দিব লাগিব। ইয়াতে চাই লওক। তাৰপিছত আৰু যিসকলৰ আধাৰ নাই, আধাৰ কাৰ্ড নাই বা নম্বৰ নাই, সেইসকলে ইয়াতে চাই লওক নন বুলি আছে, ইয়াতে ক্লিক কৰিব। আৰু যিসকলৰ আছে আধাৰ নম্বৰ, তাৰপিছত ইয়াতে আধাৰ নম্বৰ এণ্টাৰ কৰিব লাগিব। তাৰপিছত কেণ্ডিডেটৰ নাম ইয়াতে কৈছে যে চাৰ্টিফিকেটত যেনেকুৱা মেট্ৰিকৰ চাৰ্টিফিকেট যেনেকুৱা নাম লিখা আছে ইয়াতে লিখিব লাগিব কেণ্ডিডেটৰ নাম। তাৰপিছত ইয়াতে কৈছে দেউতাকৰ নাম, তাৰপিছত মাকৰ নাম লিখিব দিছে, জন্ম তাৰিখ ইয়াতে চাই লওক জন্ম তাৰিখ, ইমেইল ID, মোবাইল নম্বৰ এইখিনি ফিল আপ কৰি ইয়াতে চাই লওক টিক মাৰ্ক অপশ্যন আছে, টিক মাৰ্ক দি তলত ছাবমিট আছে। যেতিয়া ছাবমিট কৰিম তেতিয়া মোবাইল বা ইমেইল আইডিত ইউজাৰ ID পাছৱৰ্ড যাব, তাৰপিছত লগইন হ'ব লাগিব। এতিয়া মই এইখিনি ফিল আপ কৰি ইয়াতে টিক মাৰ্ক দি ছাবমিট কৰিম। আকৌ চাই ল'ব ইয়াতে যদি আধাৰ নম্বৰ আছে ইয়াতে আধাৰ নম্বৰ এণ্টাৰ কৰিব। আৰু যদি আধাৰ নাই নন বুলি ক্লিক কৰিব। যেতিয়া ইয়াতে ক্লিক কৰিব ইয়াতে কেণ্ডিডেটৰ নাম, তেতিয়া আধাৰ নম্বৰ নিবিচাৰে। যদি আধাৰ নাই, কেণ্ডিডেটৰ নাম, দেউতাকৰ নাম, মাকৰ নাম, জন্ম তাৰিখ, ইমেইল ID, মোবাইল নম্বৰ, তাৰপিছত ছাবমিট কৰি দিব। আৰু যিসকলৰ আধাৰ আছে ইয়াতে টিক মাৰ্ক দিব। এতিয়া মই এইখিনি ফিল আপ কৰিম। ফিল আপ কৰি টিক মাৰ্ক দি ছাবমিট কৰিম। যেতিয়া মই ছাবমিট ক্লিক কৰিছোঁ তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে।
ইয়াতে কৈছে যে ইমেইল আইডিত OTP সেন্ড কৰিছে সেই OTP ইয়াতে মই এন্টাৰ কৰিম তাৰ পিছত ইয়াতে ক্যাপচা যেনেকুৱা লিখা আছে এইটো বক্সত লিখি সাবমিট কৰিম ইয়াতে চালক ইয়াতে মই OTP এন্টাৰ কৰিছো তাৰ পিছত ইয়াতে ক্যাপচা ফিল আপ কৰিছো এতিয়া সাবমিট লিখা আছে ইয়াতে মই ক্লিক কৰিম তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব ইয়াতে সকলো ডিটেইলছ থাকিব ৰেজিষ্ট্ৰেচনৰ সময়ত যেতিয়া আমি ফিল আপ কৰিছিল সেইখিনি তথ্য থাকিব লগতে ইয়াতে চালক আধাৰ নম্বৰ দিব দিছে তাৰ পিছত ইয়াতে চালক জেন্ডাৰ কি হয় তাৰ পিছত ৰাজ্য কি হয় ইয়াতে কি মেৰিট হৈছে না নাই যদি বিয়া হৈছে মেৰিট সিলেক্ট কৰিব আৰু যদি হোৱা নাই আনমেৰিট সিলেক্ট কৰিব ইয়াতে মই আনমেৰিট কৰিছো আৰু যি সকলৰ ডিভোৰ্স হৈছে বিয়া হোৱাৰ পিছত ডিভোৰ্স হয় এইটো সিলেক্ট কৰিব ইয়াতে সকলো ডিটেইলছ দিয়া আছে এতিয়া মই আনমেৰিট সিলেক্ট কৰিম তাৰ পিছত ইয়াতে আধাৰ নম্বৰ বিচাৰিছে যদি আছে আধাৰ নম্বৰ দিব যদি নাই নন সিলেক্ট কৰিব আৰু ইয়াতে কৈছে তাৰ পিছত ইয়াতে সিলেক্ট সিকিউৰিটি কোৱেশ্চন ইয়াতে প্ৰশ্ন সুধিছে যিকোনো এটা প্ৰশ্ন সিলেক্ট কৰিব তাৰ পিছত আনসাৰ ইয়াতে লিখিব তাৰ পিছত ইয়াতে সিলেক্ট এডুকেশনাল ডিটেইলছ তাৰ পিছত পাসওয়ার্ড বনাব লাগিব ইয়াতে সিলেক্ট কি পাস হৈছে ইয়াতে লিখিব ইয়াতে সিলেক্ট মেট্ৰিক কি আছিল বোৰ্ড কি আছিল যেতিয়া মেট্ৰিক CBSE বোৰ্ডৰ আন্ডাৰত পঢ়িছে এনে ICCE বা ওপেন স্কুল বা আদার্স বা স্টেট বোর্ড এতিয়া মই অসমৰ স্টেট বোর্ড সিলেক্ট কৰিম তাৰ পিছত ইয়াতে ৰাজ্য আসাম বুলি সিলেক্ট কৰিছো তাৰ পিছত ইয়াতে কৈছে যে মেট্ৰিক পাছৰ সাৰ্টিফিকেট নম্বৰ বিচাৰিছে ইয়াতে মেট্ৰিক পাছৰ সাৰ্টিফিকেট নম্বৰটো ইয়াতে উল্লেখ কৰিব লাগিব তাৰ পিছত মেট্ৰিক পাছৰ সাৰ্টিফিকেট ইয়াতে আপলোড কৰিব দিছে তাৰ পিছত ইয়াতে চালক এলিজিবিলিটি কোৱালিফিকেশন কি হয় ইয়াতে এলিজিবল কোৱালিফিকেশন কি হয় সুধিছে ইয়াতে মই 10+2 দিছো ক্যান্ডিডেট যাৰ যি কোৱালিফিকেশন আছে সেই মতে দিব ইয়াতে নয় BSc নার্সিং বুলি আছে BSc নার্সিং সিলেক্ট নকৰিব যি সকলে BSc নার্সিং পাস হৈছে সেই সকলে BSc নার্সিং সিলেক্ট কৰিব যি সকলে BSc নার্সিংৰ ফৰ্ম ফিল আপ কৰিব যদি 12 পাস হৈছে 12 পাস দিব আৰু যদি ব্যাচেলাৰ ডিগ্ৰী এমটেক বা বেলেগ কিবা আছে ইয়াতে গোটেই ডিটেইলছ আছে এতে মই 12 পাস সিলেক্ট কৰিম এপিয়াৰিং নে পাস যদি পৰীক্ষা দিছে তেতিয়ালৈকে ৰিজাল্ট পোৱা নাই তেতিয়ালে এপিয়াৰিং ইয়াতে ক্লিক কৰিব আৰু যদি এইচএস পাস হৈছে ইয়াতে ক্লিক কৰিব তাৰ পিছত ইয়াতে কৈছে যে ডেট অফ এনৰোলমেন্ট ইয়াতে চাইলক যেটো সাৰ্টিফিকেট নম্বৰ বিচাৰিছে ইয়াতে সাৰ্টিফিকেট নম্বৰটো দিব লাগিব সাৰ্টিফিকেটৰ ওপৰত লিখা থাকে নম্বৰ ওপৰত একেবাৰে টপ সাইডত লিখা আছে নম্বৰটো সেই নম্বৰটো ইয়াতে মই এন্টাৰ কৰিম ইয়াতে মই এনৰোলমেন্ট ডেট আজিৰ দি দিম আজি হল 2021 চন আৰু ফেব্ৰুৱাৰী মাহৰ আজি হল 18 তাৰিখ তো মই ফেব্ৰুৱাৰী তাৰ পিছত 18 তাৰিখ ইয়াতে মই সিলেক্ট কৰিম ৰেজিষ্ট্ৰেচন কৰিছো মই এনৰোল কৰিছো ইয়াতে তাৰ পিছত ইয়াতে চাইলক পাসওয়ার্ড বনাব লাগিব ইয়াতে নিজৰ ইচ্ছামতে পাসওয়ার্ড বনাব তাৰ পিছত কনফার্ম কৰিব ক্যাপচা ফিল আপ কৰিব তাৰ পিছত তলত সেভ বুলি অপচন আছে এতিয়া মই এটো মেট্ৰিক পাসৰ সাৰ্টিফিকেট আপলোড কৰি 200 ৰ ভিতৰত আছে আপলোড কৰি তাৰ পিছত পাসওয়ার্ড বনাই ক্যাপচা ফিল আপ কৰি সেভ কৰিম ইয়াতে চালক ক্যান্ডিডেটৰ বোৰ্ড অফ CBSE হয় CBSE সিলেক্ট কৰিছো তাৰ পিছত আসাম বুলি সিলেক্ট কৰিছো এতিয়া মই আপলোড কৰিম পাসওয়ার্ড অলৰেডি ক্ৰিয়েট কৰিছো তাৰ পিছত ক্যাপচা ইয়াতে মই ফিল আপ কৰিছো তাৰ পিছত সেভ কৰিম এতিয়া মই আপলোড কৰিম 10 পাসৰ ইয়াতে সাৰ্টিফিকেট বিচাৰিছে আপলোড কৰিম ইয়াতে চালক তলত লিখা আছে সেভ বুলি এতিয়া মই সেভ ক্লিক কৰিম